সাংবাদিক বন্ধুসকল, আপোনালোকৰ উপস্থিতিৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আজি এই বিশেষ দিনটিত মই অসমবাসী ৰাইজক তথা আমাৰ দলীয় কৰ্মকৰ্তাসকলক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ নেতা অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতে মোৰ দৰে এজন সাধাৰণ ব্যক্তি এজনক দলৰ সভাপতিত্বৰ দায়িত্ব গ্ৰহণ কৰোঁতে অকণমানো কুণ্ঠাবোধ কৰা নাই। আৰু ২.৫ বছৰ কাৰ্যকালত তেখেতে মোক সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিবৰ কাৰণে যোগ্য বুলি ভাবিলে, তাৰ বাবে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে সন্দীপ পাঠক ডাঙৰীয়া, জেছমিন শ্বাহ ডাঙৰীয়া, ৰাজেশ শৰ্মা ডাঙৰীয়া আৰু আমাৰ লগত ৰাহুল পাৱাৰ ডাঙৰীয়া আৰু আটাইতকৈ গুৰুত্বভাৱে ভৱেন চৌধুৰী ডাঙৰীয়াক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি এই সংবাদ মেলত মই উপস্থিত থাকি এজন সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ উদ্দেশ্যলৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আমাৰ আগন্তুক দিনত কৰণীয় কাম বহুত আছে। অসমক লৈ বহুতো জ্বলন্ত সমস্যা আছে। এই জ্বলন্ত সমস্যাখিনিক লৈ আমি আম আদমি পাৰ্টীৰ মজিয়াত নিশ্চিতভাৱে আমি যুঁজি যাম আৰু আগন্তুক দিনত ৰাইজক এটা বিকল্প ৰাজনীতি, যিটো উন্নয়নৰ ৰাজনীতি, যিটো দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতা এটা ৰাজনীতি আমি অসমবাসী ৰাইজৰ ওচৰত লৈ যাবলৈ বিচাৰিছোঁ। আৰু তাৰ বাবে সংগঠনটো আমি মজবুতকৈ আগবঢ়াব পাৰোঁ, দিনে ৰাতি আমি কষ্ট কৰিম। পঞ্চায়ত নিৰ্বাচনটো আমি সম্পূৰ্ণৰূপে আমি অংশগ্ৰহণ কৰিবলৈ বিচাৰিছোঁ আৰু তাৰ পৰৱৰ্তী সময়ত সাংগঠনিকভাৱে বিস্তাৰ কৰি বিধানসভা ২০২৬ চনত সম্পূৰ্ণৰূপে আম আদমি পাৰ্টীয়ে অংশগ্ৰহণ কৰিব, এয়া আপোনালোকৰ ওচৰত জনাবলৈ বিচাৰিছোঁ। আৰু ইয়াৰ লগে লগে আমি যদিও বিৰোধী ঐক্য মঞ্চত আমি আনুষ্ঠানিকভাৱে নাই, কিন্তু বিৰোধীসকলৰ সহায় সহযোগিতাটো আমি সদায় কামনা কৰিম। বিজেপিৰ দৰে এটা দলক, যি অসমৰ জনসাধাৰণক যি ধৰণে ক্ষতি কৰি গৈ আছে, বিজেপিৰ দৰে দলক যদি ৰুধিবৰ কাৰণে বিৰোধীসকলৰ লগত একেলগে আগবাঢ়িবলৈ যদি প্ৰয়োজন আছে, নিশ্চিতভাৱে আমি আলোচনাত মিলিত হ'ম। তাৰ বাবে সংগঠনটো প্ৰথমতে আমি বিস্তাৰ কৰি ল'ম আৰু প্ৰয়োজন হ'লে বিৰোধীসকলৰ লগত আমি আলোচনাটো ভৱিষ্যতে মিলিত হ'ম। যিসকল অসমবাসী ৰাইজ ইতিমধ্যে আমি গম পাওঁ যে নিবনুৱা এটা ডাঙৰ সমস্যা আমাৰ অসমত থিয় হৈছে। আৰু এই নিবনুৱাৰ সমস্যা যুঁজিবৰ কাৰণে চৰকাৰে ১ লাখ চাকৰি দিম বুলি বিভিন্ন ৰকমৰ পৰিকল্পনা হাতত লৈ আছে। কিন্তু আপোনালোকৰ জৰিয়তে জনাবলৈ বিচাৰোঁ যে ২০ লাখতকৈ অধিক অসমত নিবনুৱা আছে। গতিকে এই ১ লাখ চৰকাৰী চাকৰিয়ে কেতিয়াও ২০ লাখ নিবনুৱাৰ সমস্যা সমাধান কৰি দিব নোৱাৰে। আম আদমি পাৰ্টীৰ মজিয়াত আমি দিনে নিশাই আমি কষ্ট কৰি এই ২০ লাখ নিবনুৱাসকলক ভৱিষ্যতে যদি আম আদমি পাৰ্টীৰ চৰকাৰ আহে, আমি কি ধৰণে কৰ্মসংস্থাপন সৃষ্টি কৰিব পাৰোঁ, এই ক্ষেত্ৰত আমি ৰাইজক সজাগ কৰিম আৰু কাম কৰি যাম। ইয়াৰ লগে লগে অসমৰ জ্বলন্ত সমস্যা আৰু বহুত আছে। সময় সাপেক্ষে আমি মাজে মাজে দেখিবলৈ পাওঁ যে অসমীয়া ভাষাটোৰ প্ৰতি সময়মতে আমি কেতিয়াবা ভাবুকি দেখা পাওঁ। আগন্তুক দিনত আমি ভাষাটোৰ ক্ষেত্ৰত কি ধৰণে আমি নিজৰ কৰণীয় কাম কৰি মেলি দলটোক আগবঢ়াই লৈ যাব পাৰোঁ, সেই ক্ষেত্ৰতো আমি কাম কৰিম। আপোনালোকৰ ওচৰত এই কথাখিনি দাঙি ধৰিবলৈ বিচাৰিছোঁ। আৰু তাৰ লগে লগে
এতিয়া যেনেকৈ বৰ্তমান বিজেপিৰ এটা শ্লোগান হৈ গৈছে যে অসমীয়া বনাম মিয়া, শ্লোগান এটা সাব্যস্ত কৰিবলৈ বিচাৰিছে। আমি আম আদমি পাৰ্টিৰ মজিয়াত কেতিয়াও এনেকৈ ধৰণৰ শ্লোগান আমি সমৰ্থন নিদিওঁ। বৰঞ্চ আমাৰ ৰাজনীতিটো হ'ব উন্নয়নৰ ৰাজনীতি, আমাৰ ৰাজনীতিটো হ'ব দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ ৰাজনীতি। এতিয়া স্মাৰ্ট মিটাৰৰ নামত যি ধৰণে ৰাইজে ভুক্তভোগী হৈছে, আমি ৰাইজৰ ওচৰত যাম, ৰাইজৰ মতামত ল'ম আৰু লগতে ৰাইজৰ ওচৰতে দিল্লী আৰু পাঞ্জাৱত যি ধৰণে আমি স্মাৰ্ট মিটাৰ তাতো আছে, কিন্তু প্ৰিপেইড স্মাৰ্ট মিটাৰ নহয়, পোষ্টপেইড হয় আৰু তাৰ উপৰিও 200ৰ পৰা 300 ইউনিট বিজুলী প্ৰতিমাহে বিনামূলীয়াকৈ সেই দুখন চৰকাৰে ৰাইজক দি আছে। এনেধৰণৰ আঁচনি লৈ আমি অসমৰ ৰাইজৰ ওচৰতো যাম। আজি যি ধৰণে ৰাইজ ভুক্তভোগী হৈ আছে এই স্মাৰ্ট মিটাৰৰ কাৰণে, মই ভাবোঁ যে এই দিল্লী আৰু পাঞ্জাৱ চৰকাৰৰ যিটো স্মাৰ্ট মিটাৰ বা কাৰেণ্টৰ যিটো পলিচি, এই পলিচিৰ ক্ষেত্ৰত আমি ৰাইজক সজাগ কৰিম আৰু আগন্তুক দিনত আমি ৰাইজক সকাহ দিবলৈ এই ধৰণে আমি আগবাঢ়ি যাম বুলি আপোনালোকৰ ওচৰত কথাখিনি দাঙি ধৰিবলৈ বিচাৰিছোঁ।